কোনোবা যদি ভঙুৱা আছে, কোনোবা যদি মদপী মানুহ আছে, কোনোবা যদি জুৱাৰী মানুহ আছে, কোনোবা যদি পৰচৰ্চা কৰা মানুহ আছে, সি ৰাতিপুৱা শুই উঠিয়ে ভগৱানক হৃদয়লৈ হাতখন আনি প্ৰভু এচিলিম খোৱাবা হে নাই। ভঙুৱাই দৰখাস্তখন ৰাতিপুৱাই দি দিয়ে, প্ৰভু এচিলিম খোৱাবা। মদপীয়ে ক'ব প্ৰভু এগিলাচ খোৱাবা। ভগৱানে কৈছে হ'ব হ'ব দে, তোক লাগিলে ভাতেই খাবলৈ নিদিম, তোক এচিলিম খুৱামেই। আপুনি অকল পুথিগত ডিগ্ৰীতহে গুৰুত্ব দিলে, আধ্যাত্মিক আৰু নৈতিক শিক্ষা ভক্তি জ্ঞান দিয়া নাই। আপোনাৰ ল'ৰাটো কেতিয়া প্ৰকৃত মানৱ হ'ব নোৱাৰে। যদি নীতি শিক্ষা নিদিয়ে, সেইজন পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে, পঞ্চম স্কন্ধ ভাগৱতত। আনন্দ আপুনি বিচাৰিব নালাগে, আপোনাৰ ঘৰ বিচাৰি ফুৰিব। মনত ৰাখিব কথাটো। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰ বিচাৰি ফুৰিব। আপুনি বেমাৰ বিচাৰিব নালাগে, বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। আপুনি এতিয়া ধুনীয়া কোমল বিচনাত পেট ভৰাই বেলি দুপৰলৈকে শুই থাকক, ডায়েবেটিছ আপোনাৰ ঘৰলৈ আহিবই। কৰ্ম দুখে কুকুৰ মেকুৰী হৈ থাকিব লগা হৈছে। আপুনি ময়ো যদি ভাগৱত নুশুনো, ভাগৱত নুবুজো, ভাগৱত যদি নপঢ়ো, আপুনিও কৰ্ম দুখত কুকুৰ মেকুৰী গৰু ছাগলী হ'বলগীয়া হ'ব পাৰিব। আমি উপাৰ্জন কৰা ধনেৰে যদি ঈশ্বৰ সেৱা কৰ্ম কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? এতিয়া শুকদেৱে পৰীক্ষিতক দশমৰ শেষ দশমৰ ইয়ালৈকে অতিক্ৰম হৈ যোৱা কথাখিনি শুনোৱাৰ পিছত এইবাৰ তেওঁ কি বুলি কৈছে, এইবাৰ তোমাক মই কৃষ্ণৰ এটা ধুনীয়া চৰিত্ৰৰ কথা শুনাম, তুমি মনোযোগেৰে শুনা। ইয়াৰ নামাকৰণ দিছে কৃষ্ণৰ দ্বাৰা ভক্ত শ্ৰুতদেৱ আৰু জনক ৰজাৰ মনোৰথ পূৰণ। অৰ্থাৎ ভগৱন্তক বিচাৰি ভকত যাব নালাগে, ভকতৰ ঘৰলৈহে ভগৱন্ত আহিব। এই নামাকৰণৰ সৈতে শুকদেৱে পৰীক্ষিতক কোৱাৰ চলৰে ভাগৱতে আমাক কি শিক্ষা দিব গৈছে, আমাক কি বুজাব গৈছে, আমি পদবন্ধে আলোচনা কৰিম। পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে, তেতিয়াহ'লে প্ৰশ্ন কৰি মনৰ সংশয়টো দূৰ কৰিব। কথা শুনিলেহে গুছে মনৰ সংশয়। কৃষ্ণৰ সেৱাটোৰ অতি তেৱেহে বাঢ় হয়, তেতিয়া আমাৰ কৃষ্ণ কথা শুনাৰ প্ৰতি অনুৰাগটো বাঢ়ি যাব। এৰাম এবে শুনিও ক প্ৰভু কৃষ্ণৰ চৰিত্ৰ, অভকতত পৰে যাৰ নাহি মহামিত্ৰ। ও ভকতৰ স্নেহে কৃষ্ণৰ অৱতাৰ, ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহি আৰ। এৰাম আছিল অন্ত শান্ত এক দ্বিজ মহাজন, কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন। এৰাম নামে শ্ৰুত দেৱ মহা জনত প্ৰখ্যাত, এ শ্ৰৱণতো ঈশ্বৰক কৰিলা সাক্ষাৎ। এতিয়া শুকে পৰীক্ষিতক কোৱাৰ চলৰে আমাক কৈছে, এবে শুনিও ক প্ৰভু কৃষ্ণ চৰিত্ৰ, ভকতত পৰে যাৰ নাহি মহামিত্ৰ। ভগৱন্ত কৃষ্ণৰ বৈশিষ্ট্য কি? তেওঁ ভকততকৈ আৰু কাকো ভাল নাপায়। ভগৱন্তৰ আটাইতকৈ প্ৰিয় হৈছে ভকত, সেইকাৰণে তেওঁক ভকত বৎসল বুলি কোৱা হয়। ভকতৰ স্নেহে কৃষ্ণৰ অৱতাৰ। তেওঁ অজব্ৰহ্ম, তেওঁ জন্মও নাই মৃত্যুও নাই, স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ। ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। আপুনি ইচ্ছা কৰিলে ভগৱন্ত অৱতাৰ হ'ব, কিন্তু আপুনি কি হ'ব লাগিব? ভকত হ'ব লাগিব দেই। ভকতৰ ইচ্ছা পূৰণৰ কাৰণেহে ভগৱন্তৰ অৱতাৰ হয় বুলি কৈছে। গতিকে আজি তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব,
কিন্তু তাৰ আগতে আপুনি ভকত হৈ ল'ব লাগিব, ভকতৰ প্ৰিয় হ'ব লাগিব। ভকত হ'বলৈ হ'লে প্ৰধানকৈ 3টা আখৰৰ বৈশিষ্ট্য লাগিব। ভকত, ভ আখৰে আমাক কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? যি ভগৱন্তক পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই উপাসনা কৰে, তেওঁৰ নাম লয়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃ মৰমৰ। কোনোবা যদি সন্তান হৈ পিতৃ মাতৃক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইজন সন্তান কাৰো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ অতিপিতিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰ সন্তান। এতিয়া তেওঁৰ সন্তান হৈ আমি পিতৃক পূজা কৰিছোঁনে নাই, সেৱা কৰিছোঁনে নাই? আৰু সেই প্ৰভু সকলোৰে আমাৰ পিতৃজনক আমি কেনেকৈ পূজা কৰিব লাগে ভাগৱতত দেখুৱাইছে। সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। আমি নামেৰে পূজা কৰিব লাগিব। আমাৰ নিজৰ পিতৃ মাতৃক আমি কাপোৰ পিন্ধাব লাগিব, খুৱাব লাগিব, লাল পৈচন ধৰাব লাগিব। কিন্তু আমাৰ সকলোৰে যিজন পিতৃ, সেইজনক আমি কোনো আহাৰ পাতি বেলেগকৈ দিব নালাগে, কোনো কাপোৰ কানি পিন্ধাব নালাগে, অন্য প্ৰকাৰে আমি শুশ্ৰূষা কৰিব নালাগে। তেওঁক মাত্ৰ পুজিব কিহে লাগিব? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, নাম। আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। মনত ৰাখিব কথাটো। আপোনালোকৰ প্ৰত্যেক ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত ভগৱন্তৰ 1000টা নামৰ পৰা যাতে এটা নাম ওলায়, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ভগৱন্তৰ 1000টা নামৰ পৰা যাৰ মুখেদি এটা নাম ওলাব, যি ঈশ্বৰৰ নাম এটা ক'ব, সেইজনক শাস্ত্ৰই ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। কলিৰ মানুহৰ, কলিকালত মানুহৰ জন্ম পাই যাৰ মুখেদি ঈশ্বৰৰ নাম ওলাব, সেইজন ভকত। আৰু যাৰ মুখেদি নোলায় সেইজন অভকত। গতিকে ভকত উদ্ধাৰ হ'ব, অভকত উদ্ধাৰ হ'ব নোৱাৰে। কপিলে মাকক এই কথা কৈছে, কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। আমি মানুহৰ জন্ম লৈ যদি পুৱা গধূলি ঈশ্বৰৰ নাম এটা আমাৰ মুখত নোলায় বা নকয় বা নাগায় বা নুশুনে, সেইটো জীৱ কেতিয়াও সংসাৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে আমি ভকত হ'বলৈ চেলেং গামোচা ল'লেই নহ'ব, তেওঁৰ নাম ল'ব লাগিব। তেওঁৰ নামেহে আমাক ভকত ৰূপে পৰিচয় দিব। চেলেং গামোচা এটা পোচাকহে, এটা আমাৰ জাতীয় সংস্কৃতিহে, ই ভকত নহয়। এই প্ৰথম আখৰৰ কথাটোৱে আমাক এই কথা কৈছে। দ্বিতীয় আখৰটোৱে কি কৈছে? যে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমি চব সমান। আত্মাৰ কোনো ডাঙৰ সৰু নাই, আত্মাৰ আপোন পৰ নাই, আত্মাৰ উচ্চ মানে চুট বৰ নাই, আত্মাৰ মতা মাইকী নাই। মতা মাইকী, বগা কলা, ওখ চাপৰ, আপোন পৰ চুট বৰ, এইটো দেহৰ ধৰ্মহে। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। এইটো ক আখৰে আমাক কৈছে। যেতিয়া আমাৰ আত্মা ধৰ্ম ল'ম, তেতিয়া আমাৰ মাজত পাৰ্থক্য নাথাকে। আমি একে ভগৱানৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱজাত। মনত ৰাখিব কথাটো। এই তত্ত্বটো যিসকলে বুজিব, যিখন ঘৰৰ ককাই ভায়ে আত্মা তত্ত্ব বুজিব, তেওঁলোকৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। কাৰণ আপুনি কাক দুখ দিব, কাক আঘাত দিব, কাক অন্যায় কৰিব, চবতে তেওঁৱেই আছে। এই ভাৱটো যিদিনা হ'ব, সেইদিনা আমাৰ ঈৰ্ষা, অসূয়া, হিংসা, এইবিলাক জেদ, অহংকাৰ ভাৱবিলাক আমাৰ মানৱ মনৰ পৰা আঁতৰ হৈ গুচি যাব, আপোনা আপুনি আঁতৰ হৈ যাব। আৰু তেতিয়া আপোনাৰ অৱস্থাটো জীৱন্ত মুক্ত হ'ব। মনত ৰাখিব কথাটো। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। সি জীৱন্ত মুক্ত হৈ যাব। এই তথ্য যেতিয়া যিখন ঘৰৰ শাহুৱেকে উপলব্ধি কৰিব, শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি যেতিয়া বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰিব,
সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। কিন্তু যি দিন পৰ্যন্ত দেহ ধৰ্ম লৈ শাহুৱেকে বোৱাৰীয়েকক আমুকৰ জীয়েক বুলি ভাবিব, বোৱাৰীয়েকে শাহুৱেকক এওঁ আমুকৰহে মাক, মোৰতো মা নহয় এই বুলি ভাবিব, সেই পৰ্যন্ত তেওঁলোকৰ মনৰ মনোমালিন্যৰ পৰা মানে অব্যাহতি বা নপৰিব। মনত ৰাখিব কথাটো। সেইকাৰণে শাহু বোৱাৰী সকলোৱে ভাগত শুনিবলৈ আহিব লাগিব। আত্মতত্ত্ব দৰ্শন উপলব্ধি কৰিবই লাগিব। আত্মতত্ত্ব দৰ্শন উপলব্ধি নকৰাজনে দেহ ধৰ্ম লৈ থাকিব। দেহ ধৰ্ম লোৱাজন মায়াত বন্দী হৈ যাব। কাৰণ দেহ অনিত্য, অশাশ্বত, আজি আছে কালিলৈ নাই। তে মায়া মানে মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কালিলৈ নাই, এই দেহ আজি আছে কালিলৈ নাই। তে দেহ ধৰ্ম লোৱা মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে, ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব, ঈশ্বৰে কাক ভাল পাব? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পাব। হে নাই, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম। হে নাই, কৰ্মদোষে কুকুৰ মেকুৰী হৈ থাকিব লগা হৈছে। আপুনি ময়ো যদি ভাগৱত নুশুনো, ভাগৱত নুবুজো, ভাগৱত যদি নপঢ়ো, আপুনিও কৰ্মদোষত কুকুৰ মেকুৰী গৰু ছাগলী হ'বলগীয়া হ'ব পাৰিব। মনত ৰাখিব কথাটো। আমাৰ কৰ্মদোষেহে জীৱই এই সংসাৰ চক্ৰত ভ্ৰমি থাকিব লগা হয়। কি কৰ্মদোষত কলৈ লৈ যাব ভাগৱতে আমাক কৈছে, শাস্ত্ৰই আমাক কৈছে। আজি আপুনি ধুনীয়াকৈ নাম গাব জানো বুলিয়ে, ভাগৱত পঢ়িব পাৰোঁ বুলিয়ে, কীৰ্তন মানে আপুনি প্ৰসংগ কৰিব পাৰোঁ বুলিয়ে, অভিনয় কৰিব পাৰোঁ বুলিয়ে, বাদ্য বজাব পাৰোঁ বুলিয়ে যদি অন্য দেৱতাৰ স্থানত গৈ পেলাই সেই কাম কৰে, তেতিয়া আপোনাৰ সেই দুখত কি হ'ব? আৰু আমাৰ গুৰুজনৰ অৱদান এই নামঘৰত আপোনালোকৰ গাঁওখনৰ উঠি অহা প্ৰজন্মক অন্য নহ'লেও মহাপুৰুষ শংকৰ আৰু মাধৱৰ মহান অৱদান যে আমি 6খন 12খন নাটৰ এখন নাটক যদি আমাৰ গাঁওখনৰ ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশন কৰিব পাৰোঁ এই নামঘৰত, কেনেকৈ গীত বাদ্য নৃত্য পৰিৱেশনৰ দৰে, তেতিয়া আমাৰ সেই উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱনৰ পৰিৱৰ্তন কেনেকৈ হ'ব? আমাৰ বেদে কৈছে, কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। যিবিলাক উঠি অহা প্ৰজন্মই গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত পৰিৱেশন কৰিব, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি, শ্ৰোতাই আহি শুনিব আৰু চাব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা ত্ৰৈলোক্যৰ উপৰি সংস্থিতা, তেওঁলোকক ক'লৈ দিব? 3 ত্ৰৈলোক্যৰ ওপৰত অৱস্থান কৰিব। আজি আপোনালোকৰ জীৱবিলাকক 3 ত্ৰৈলোক্যৰ ওপৰত স্থান দিব। ঈশ্বৰৰ কথা শুনা জীৱবিলাক ঈশ্বৰৰ ইমান প্ৰিয়। কিন্তু মই বেছি ধুনীয়াকৈ অভিনয় কৰিব পাৰোঁ বুলি, ভাগৱত গাব পাৰোঁ বুলিয়ে, নাম গাব পাৰোঁ বুলি যদি অন্য দেৱতাৰ স্থানত গৈ গায়গৈ, আন দেৱ এৰে কৰে কেশৱক সম, জানিবাহা শিশিজন পাতকী পৰম, হুইবেক বিস্তাৰ কীট জন্মে জন্মে মৰি, অৰ্জুনত গীতাত কহিলা দেৱ হৰি। আপুনি যাতে ভগৱন্তৰ নাম কেতিয়াও আন দেৱতাৰ স্থানত যাতে গাব লগা, কৰিব লগা নহয়, তাৰ প্ৰতি গুৰুত্ব দিব। কৰিব পাৰিব, কিন্তু আপুনি বিস্তাৰ কীট হৈ থাকিব লাগিব কৰ্মদোষত। গতিকে আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব পাৰে, ঘৰখনত, সীমাঘৰীয়াত, সমাজত, পৰিৱেশত। কিন্তু আপুনি যদি মানুহৰ জন্ম পায়, ঘৰখনৰ ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া কৰি থাকে, সমাজৰ মাজত কাজিয়া কৰি থাকে, হিংসা কৰি থাকে, তেতিয়া ভগৱন্তই ওপৰৰ পৰা চাই, বৈকুণ্ঠৰ পৰা চাই কয়, তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দৰে বান্ধ খাই থাকিবৰ কাৰণে, তুমি কিন্তু জ্ঞাতি হিংসা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে এৰিব দেই, কৰিব পাৰিব, কিন্তু কুকুৰৰ জন্ম ল'ব লাগিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটিশতে অপি অৱশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম। কামৰ 2টা ফল, এটা ভাল আৰু এটা বেয়া। আপুনি ফল বিচাৰিব নালাগে, আপোনাৰ কৰ্মই ফল দিব। অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফলক দাসন। অৰ্জুন, তোমাক মই কামৰ অধিকাৰী দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনেতো আপত্তি কৰিছে, যদি
ফলেই বিচাৰিব নালাগে, কৰ্ম কৰাৰ মোৰ প্ৰয়োজনীয়তাই ভাই কি? কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। তুমি মোৰ পৰা ফল বিচাৰিব নালাগে অৰ্জুন, মই নুখোজাকে দিম। নুখোজাকে দিয়া বোলে প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নুখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। কেঁচুৱা এটাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজতে পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক যথা সময়ত স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰি ল'বা। কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদবিহিত কৰ্ম কি? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। বেদে কৈছে যে ঈশ্বৰৰ অৰ্থে কৰা কৰ্ম। আজি মানে আঞ্চলিকৰ মানে আঁচনি সফল ৰূপায়ণ কৰিবৰ কাৰণে বগীনদী প্ৰাথমিক শাখাই এইটো বেদবিহিত কৰ্ম কৰিলে। আজি আঞ্চলিকৰ ভাগৱত চক্ৰটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে ইমানবিলাক আত্মাক মাতি আনি প্ৰাথমিক শাখাৰ সেৱা মানে উদ্যোগত মানে শুশ্ৰূষাত এই ভকতসকলক আনি ঈশ্বৰৰ কথা শুনাৰ যি সুযোগ দি দিলে, আমাৰ সকলোৱে অক্ষয় পুণ্য আমাৰ আজি হৈ যাব। আজি ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে আৰু যিকণ সময় কৃষ্ণৰ কাৰণে দিছে, যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে ন। এইটো পুণ্য আমাৰ জন্ম জন্মান্তৰ কাৰণে হৈ গ'ল। গতিকে ইয়াৰ কাৰণে প্ৰাথমিক শাখাই যিটো উপাৰ্জনৰ কিবা এটা আজি এই ভকত সেৱাত লগাব, সেইটো সাৰ্থক হ'ব। অৰ্থ আৰ্জি বাৰু কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে যদি ঈশ্বৰ সেৱা কৰ্ম কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আমাৰ যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আমি যিমান ধন ধান টকা পইচা ব্যৱসায় বাণিজ্য চাকৰি কৰি সংগ্ৰহ কৰি নথওঁ, কিংবা যিমান পাছবুকত ফিক্সড ডিপজিট কৰি নথওঁ, কিংবা কৃষ্ণ যিদিনাখন আমাৰ দেহৰ পৰা ওলাই গুচি যাব, মোৰ ফিক্সড ডিপজিটৰ টকাখিনি নমিনীয়েহে ওলাই খাই থাকিব, মই খাবলৈ নাপাওঁ। গতিকে সেইকাৰণে মহাপুৰুষে ভাগৱতৰ যোগেদি কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। ভগৱানৰ কামত অকণমান তাৰ পৰা লগাবা, তেবে সেই ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজিৰ অনুষ্ঠানৰ কাৰণে যিটো টকা প্ৰাথমিক শাখাৰ ভকতসকলে লগাইছে, দেখাত খৰচ হৈছে, কিন্তু আচলতে জমা হৈছে। আচলতে জমা হৈছে। আমাৰ বেদৰ মতে এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। গতিকে ভগৱানৰ কামত এগুণ লগালে অনন্ত গুণ দিয়ে, ভগৱন্তই ভকতৰ ধাৰ নাখায়। এই বিশ্বাস আমাৰ লাগিব। দ্ৰুপদীয়ে সেই প্ৰমাণ দেখুৱাই থৈ গৈছে। মানে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যাৰ ভিতৰত 8 গৰাকীক কৃষ্ণই চবতকৈ ভাল পায়, তেওঁলোক বেছি ধুনীয়া, অষ্টমহিষী বুলি কয়। কিন্তু তেওঁলোকতকৈও আকৌ দ্ৰুপদীক ভাল পায়। এই কথাটো অষ্টমহিষীয়ে জনাৰ পিছত কৃষ্ণৰ ওপৰত খুব, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ মানে দ্ৰুপদীকো ভাল পায়। কৃষ্ণইতো চবৰে হৃদয়তে সোমাই আছে। আপুনি কি ভাবে চব জানে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আপুনি কি ভাবে কি কৰে চব জানে। 8 গৰাকী মহিলাৰ ভাৱনাটো বুজি পেলাই তেওঁ মনতে সিদ্ধান্ত ল'লে যে মই কিয় দ্ৰুপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি মই দেখুৱাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে সদায় মোৰ ওপৰত এই ক্ষোভটো ৰাখিব। গতিকে তেওঁ 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে কৰ্ম আঁচনি লৈ অষ্ট পৰিচালনাৰ এটা কাৰ্যসূচী ল'লে আৰু দ্ৰুপদীক আমন্ত্ৰণ কৰিলে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি, কৃষ্ণৰ আঙুলি কাটি তেজ ওলোৱাৰ লগে লগে 8 গৰাকীয়ে তেজ ওলোৱা দেখি ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই মুহূৰ্তত দ্ৰুপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো উপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। গতিকে এটুকুৰা বস্ত্ৰ ভকতৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰুপদী বস্ত্ৰহৰণ কৰিছে, সেইদিনাখন ভকতৰ বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি ভকতক উদ্ধাৰ কৰিছে। দ্ৰুপদীক যদি দিয়ে
আমাক নিদিব কিয় এই বিশ্বাস লাগিব দেই গতিকে আমি সদায় ভগৱন্তক বিশ্বাস কৰি কৰ্ম কৰিব লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ আপুনি যদি ভাগৱত শুনি বিশ্বাসৰ লয় সব ফল পাব যদি তৰ্ক কৰে বহুদূৰ আঁতৰি গুচি যাব সেইকাৰণে মহাত্মা গান্ধীয়ে এই ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আমাক উপলব্ধিয়ে সংস্কাৰ কৰে মনত ৰাখিব আপুনি ভাগৱত শুনি উপলব্ধি কৰিব লাগিব এইটো মোৰ ভুল হৈছে এইটো মোৰ শুদ্ধ হৈছে যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই গতিকে আমি যাতে ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰি আমি যাতে নিজক সংস্কাৰ কৰিব লাগে কাৰণ সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমি আইনাখন কিয় চাব লাগে নিজৰ চেহেৰাটো আগতকৈ ভাল হৈছে নে বেয়া হৈছে নে বগা হৈছে নে ক'লা হৈছে নে শকত হৈছে নে খিনাইছে নে গালত কিবা স্পট পৰিছে নেকি তাক জানিবৰ কাৰণে আমি আইনাখন চাব লাগে শংকৰদেৱে উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইনা চালে আমি চেহেৰাটোৰ কথা জানিব পাৰোঁ ঠিক তেনেকৈ ভাগৱত শুনিলে হৃদয়খনৰ কথা জানিব পাৰোঁ আমাৰ হৃদয়খন শুদ্ধ হৈ আছেনে অশুদ্ধ হৈ আছে আমাৰ মনটো শুদ্ধ হৈ আছেনে অশুদ্ধ হৈ আছে ভাগৱত শুনিলে আমি জানিব পাৰোঁ কাৰণ আমাৰ যিখন হৃদয়ত ভগৱন্ত আছে সেই হৃদয়খন আপুনি ভালকৈ ৰাখিছেনে নাই তেওঁ থকা জেগাখন বৃন্দাবন বুলি কয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন অৰ্থাৎ হৃদয় বৃন্দাবন আপুনি হৃদয়খন কেনেকৈ ৰাখিছে আমাৰ বেদৰ মতে সত্যম শিৱম সুন্দৰম ভগৱন্ত থকা জেগাখন আপুনি সুন্দৰকৈ ৰাখিব লাগিব লেতেৰা কৰি ৰাখিলে নহ'ব আপোনাৰ লেতেৰা হ'ব যদি আপুনি আসুৰিক ভাৱবিলাক আপোনাৰ হৃদয়ত অৱস্থান কৰিবলৈ সুবিধা দিয়ে কোনবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুট কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বুঢ়াৰীয়ে হওক বা জীয়াৰীয়ে হওক শহুৰে হওক বা শাহুৰে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে জড় হৈ থাকিব আৰু যাৰ হৃদয়খনত কৃষ্ণ জড় হৈ আছে সি খোলা হাঁহি মাৰিব নোৱাৰিব খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় বুলি বাইবেলত চলোমনে কৈছে এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব আয়ুস বঢ়াই দিব কমনীয়তা বঢ়াই দিব যাৰ হৃদয়খন দুখ বেদনাৰে ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে ভাগৱত শুনিবলৈ কিয় আহিব লাগে মন আনন্দত কৰিব আনন্দ আপুনি বিচাৰিব নালাগে আপোনাৰ ঘৰ বিচাৰি ফুৰিব মনত ৰাখিব কথাটো আপুনি দুখ বিচাৰিব নালাগে দুখ আপোনাৰ ঘৰ বিচাৰি ফুৰিব আপুনি বেমাৰ বিচাৰিব নালাগে বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব আপুনি অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰক আপোনাৰ দেহলৈ বেমাৰ আহিবই আপুনি এতিয়া ধুনীয়া কোমল বিচনাত পেট ভৰাই বেলি দুপৰলৈকে শুই থাকক ডায়েবেটিছ আপোনাৰ ঘৰলৈ আহিবই যিবিলাক মানুহে পৰিশ্ৰম নকৰে তাৰ ঘৰলৈ ডায়েবেটিছ আহিবই আপুনি বিচাৰিব নালাগে ডায়েবেটিছে নিজেই সেইখন ঘৰ বিচাৰি ফুৰিব সেইকাৰণে আমাৰ বেদে কৈছে শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিব কৈছে শাৰীৰিক পৰিশ্ৰম নকৰা মানুহে কেতিয়াও শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে গতিকে আমাৰ সকলো বস্তু ভাগৱতত নিহিত কৰি থৈছে যে আপুনি ভাগৱত শুনিলে আপুনি সুখ বিচাৰি যাব নালাগে সুখ আপোনাৰ ঘৰলৈ আহিব আপুনি আনন্দ বিচাৰি যাব নালাগে আপোনাৰ ঘৰলৈ আনন্দ আহিব কপিলে মাকক কৈছে মোৰ শুনিৰ মল কথা কহন্ত শুনন্দ মোৰ শুনিমল কথা যদি জানা কাৰোবাক ক'বা ল'ৰা ছোৱালীক ক'বা মানে ওচৰ চুবুৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা যদি নাজানা আনে কোৱা কথাখিনি কাণ পাতি শুনিবা শ্ৰোতা নহ'লে তুমি বক্তা হ'ব নোৱাৰিবা যি আনৰ কথা শুনাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে গতিকে আমি ঈশ্বৰৰ কথা শুনিবলৈ যত্ন কৰক
তেতিয়া পৰম আনন্দ আহি মনত মিলয় আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি মাত্ৰ কৃষ্ণ কথা কোৱা আৰু শুনাৰ অভ্যাস কৰক মনত ৰাখিব কথাটো তেবে তাকো আৰু তিনি তাপে নুচুৱাই তেতিয়া আৰু তিনিটা তাপে আপোনাৰ স্পৰ্শ কৰিব নোৱাৰে আমি সকলো তিনিটা তাপতে ভুক্তভোগী হৈ আছো কি কি তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপ কাৰবাক আদি দৈবিক আদি ভৌতিক তাপে ক্ৰিয়া কৰি আছে কাৰবাৰ মন আৰু দেহত আদি দৈবিক তাপে ক্ৰিয়া কৰি আছে কাৰবাক আকৌ আধ্যাত্মিক তাপে ক্ৰিয়া কৰি আছে আপোনালোকে ভুক্তভোগী সকলেহে জানিব কি তাপে আপোনাক পাইছে ভগৱানৰ সৃষ্ট কিন্তু তিনিটা তাপ আমি ভুগিবই লাগিব কিন্তু আপুনি যদি আজিৰ দৰে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগত যদি ঈশ্বৰ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন দৈনন্দিন কৰিব পাৰে কিমান এক ক্ষণ মনত ৰাখিব এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বিঠা আপুনি এক ক্ষণ মানে 4 মিনিট দাৰ্শনিকৰ অভিমত 4 মিনিট আপুনি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় ঈশ্বৰৰ কাৰণে দিয়ক হয় ঈশ্বৰৰ কথা কওক নহয় শুনক নহয় গাওক আপুনি কিবা এটা কৰক তেতিয়া আপোনাৰ জীৱন সফল হৈ যাব 4 মিনিটো যদি আপুনি দিব নোৱাৰে তা আপোনাৰ জীৱন বিফল হৈ যাব আপুনি মানৱ জন্ম ধৰা সাধকতাটো নহব গতিকে ঈশ্বৰৰ কথা শ্ৰৱণে যেনেকৈ পোহৰ থকাৰ সময়লৈকে পোহৰ থকা জেগালৈ আন্ধাৰ আহিব নোৱাৰে কৃষ্ণত ভক্তি কৰা জীৱৰ ওচৰলৈ কোনো তাপ আহিব নোৱাৰে কৃষ্ণ ভক্তিক 9টা ভাগত বিভক্ত কৰিছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টাৰ ভিতৰত এটাও যদি আপুনি আচৰণ কৰে তেতিয়াও আপোনাৰ ঘৰখন পোহৰ হৈ থাকিব দেই পোহৰ হৈ থাকিব তালৈ কোনো দুখ বেদনা আহিব নোৱাৰে যদি এটাও আপুনি 9বিধ ভক্তি যদি এটাও ভক্তি আপুনি আচৰণ কৰা নাই তেতিয়া হলে আপোনাৰ ঘৰখন কেতিয়াও আপুনি সুস্থ কৰি ৰাখিব নোৱাৰিব তাত বিকাৰ হ'বই তিনিটা তাপে ধৰিবই এই তাপৰ মানে সংজ্ঞা কেনেকৈ দিছে বেদে যে আমাক ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবোৰ দুখক কৈছে আদি ভৌতিক তাপ মৃগ পক্ষী মনুষ্য দেই সৰীসৃপা দেশ ৰাক্ষসে নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলুকা বিছা ভূত প্ৰেত পিশাচ মানুহ কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে কাৰোবাক কেতিয়াবা মেকুৰী আচুৰে কাৰোবাক কেতিয়াবা বিচাই ডাকে কাৰোবাক কেতিয়াবা কুমজেলুকাই কামুৰে কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে কাৰোবাক কেতিয়াবা মানুহেই মানুহক মাৰি আঘাত কৰে এই ধৰণৰে পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আপোনাৰ দেহলৈ যদি কিবা দুখ আহে সেই দুখটোক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপটো কেনেকৈ আহে কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিটো দুখ নামি আহে সেইটো দুখক কৈছে আদি দৈবিক তাপ ই কেনেকৈ আহে বেদত কৈছে শীত উষ্ণ বতবশম্ভু বিদ্যুতাদি সমুদ্ৰম তাপদিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক এটো আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকনি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত এই বিলাকৰ দ্বাৰা হঠাতে কোনেও নভবাকৈ যিটো দুখ নামি আহে হেতু কয় আদি দৈবিক তাপ আৰু আধ্যাত্মিক তাপটো দুটা ভাগত বিভক্ত কৰিছে শাৰীৰিক আৰু মানসিক আপোনাৰ শৰীৰত যদি কিবা ৰোগ ব্যাধি থাকে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে এটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ 6 প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকত যদি খাব নাপায় শৰীৰে কষ্ট পাব পিয়াহত পানী খাব নাপালে শৰীৰে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চুলি ৰিং মাইলে দেখে এমাইললৈকে শুনে কমনীয় দেহা টান টান বস্তু চুবাই যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় কালৰ অতৰ্কিত গতিত এনেকুৱা এটা দিন আহিব কিচকিচিয়া চুলিকেডাল মলাপতৰ দৰে বগা হৈ যাব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব শৰীৰ খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবা দাঁতকেইটা হুলকি পৰিব আৰু যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খোৱা দেহাটো মুখৰ আগত জিয়াৰী বুৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত পূৰ্ব স্মৃতি ৰোমন্থন কৰি এদিন এনেকৈ আছিলোঁ এনেকৈ খাইছিলোঁ এনেকৈ গৈছিলোঁ আজি এই অৱস্থা এই বুলি যিটো দুখ আহে সেইটো দুখক কৈছে আধ্যাত্মিকৰ মানসিক শাৰীৰিক মানে মানসিক তাপ হয় নাই গতিকে
এইবিলাক পাপে আমাক ক্ৰিয়া কৰি থাকিব যেতিয়ালৈকে আপুনি ঈশ্বৰৰ কথাৰ লগত সম্পৰ্ক নাৰাখে গতিকে ঈশ্বৰৰ কথাই আমাক আনন্দ দিয়ে নাই কৃষ্ণ শব্দই আমাক আনন্দ দিয়ে কৃষ্ণ এটা শক্তিহে মনত ৰাখিব এটা সৎ শক্তি কৃষ্ণ হৈছে এটা সৎ শক্তি কৃষ্ণহেন শব্দ ইটো পৃথিৱী বাচক বৈল ন আনন্দত প্ৰৱৰ্তয় দুয়ো এক পদৱ হইলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় আপুনি সকলো সময়তে কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰক সকলো সময়তে হৰি বুলি ক'বলৈ অভ্যাস কৰক সকলো সময়তে ৰাম বুলি ক'বলৈ অভ্যাস কৰক কৰ্মৰ মাজতে আমি যাতে এই অভ্যাসেৰে যাতে কৰ্মবিলাক কৰিব পাৰোঁ তাৰ কাৰণে বেদে আমাক সিদ্ধান্ত দিছে হাতে কৃত কাম মুখে ৰাম নাম আমাৰ কৰ্ম আদৰ্শটো ব্ৰজৰ গোপীসকলৰ দৰে হ'ব লাগিব ব্ৰজৰ গোপী বুলি কওঁতে মাইকী মানুহ বুলি নাভাবিব দেই গোপী মানে আজি আপোনালোক সব গোপী ভাগৱত যিসকলে শুনি আছে মতা মানুহে হওক বা মাইকী মানুহে হওক ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক যোনে জীৱ মাত্ৰেই যদি ঈশ্বৰৰ কথা শুনে সি গোপী হ'ব গোপদে বেদ বেদ মানে জ্ঞান কি ঈশ্বৰৰ জ্ঞান পি মানে পান কৰা যিটো জীৱই ঈশ্বৰৰ জ্ঞান পান কৰিব সেইটো গোপী বুলি কয় গতিকে আমাৰ কৰ্মবিলাক গোপীৰ আদৰ্শই হ'ব লাগিব ব্ৰজৰ গোপীবিলাকৰ কৰ্ম আদৰ্শটো কি আছিলে হাতে কৃত কাম মুখে ৰাম নাম ঘৰো সাৰি থাকে বৰগীতো গাই থাকে ঘৰো চফা হয় হৃদয় চফা গাখীৰো মথন কৰি থাকে কৃষ্ণৰ নামো লৈ থাকে বুজিছেনে গতিকে গাখীৰ মথাও হয় হৃদয় চফা হয় আপোনাৰ কাপোৰত চাবোনো দি থাকে ঘোষাও গাই থাকে কাপোৰো চফা হয় হৃদয় চফা হয় এই ধৰণেৰে যদি আমি কৰ্মবিলাক কৰিব পাৰোঁ সদায় আমি এনেকুৱা এখন সমাজ নাপাওঁ ঈশ্বৰৰ কথা শুনিবলৈ তেতিয়া আমি কি কৰিব লাগিব আমি ব্যক্তিগতভাৱে কৰ্মৰ মাজতে আমি ঈশ্বৰৰ নাম লৈ কৰ্মবিলাক কৰাৰ আদৰ্শবিলাক আমি নিজেও কৰিব লাগিব ল'ৰা ছোৱালীকো শিকাব লাগিব আপুনি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব ল'ৰা ছোৱালীক আপুনি আধ্যাত্মিক জ্ঞান ভক্তি জ্ঞান নীতিৰ জ্ঞান শিক্ষা দিব লাগিব কেতিয়া সৰু কালতে ল'ৰাটো স্কুললৈ যাবলৈ ওলাইছে মাক বাপেকে ক'ব লাগিব বোপাই কৃষ্ণ বুলি কৈ যাবা দেই ৰাম বুলি কৈ যাবা ককাক আইতাক বহিছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা ককাক আইতাক নাই মাক দেউতাক আছে দেউতাক মাকে ক'ব দেউতাক সেৱা এটা কৰি যোৱা দেউতাকে ক'ব লাগে মাকো সেৱা এটা কৰি যোৱা মনত ৰাখিব কথাটো হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আপুনি সৰুৰ পৰা যদি ল'ৰা ছোৱালীক এই ভক্তি শিক্ষা দিয়ে সি ভৱিষ্যত ভাল হ'বই সেইটো ল'ৰাই বৃদ্ধ বয়সত ডাঙৰ চাকৰি কৰি মাক বাপেকক ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ পঠিয়াই নিদিব আৰু সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে দেই ভাগৱত শুনি নীতি শিক্ষাবিলাক আমি ল'ৰা ছোৱালীক দিব লাগিব সৰুৰ পৰা আপুনি অকল পুথিগত ডিগ্ৰীতহে গুৰুত্ব দিলে আধ্যাত্মিক আৰু নৈতিক শিক্ষা ভক্তি জ্ঞান দিয়া নাই আপোনাৰ ল'ৰাটো কেতিয়াও প্ৰকৃত মানৱ হ'ব নোৱাৰে মানৱ সম্পদ হ'ব নোৱাৰে এই কথা প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এটা ল'ৰাক সৰ্বতো প্ৰকাৰৰ এটা সঠিক ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত ধৰ্ম জ্ঞানটো দিবই লাগিব আপুনি ল'ৰা ছোৱালীক শিক্ষা মানে পুথিগত ডিগ্ৰীৰ লগত নীতি শিক্ষা দিবই লাগিব যদি নীতি শিক্ষা নিদিয়ে সেইজন পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে পঞ্চম স্কন্ধ ভাগৱতত আপুনি ল'ৰা ছোৱালী জন্ম দিছে গধূলি প্ৰাৰ্থনা এটা কৰ বুলিও নকয় ল'ৰা ছোৱালীক কোনো ধৰণৰ আপুনি আলহী অতিথি আহিলে সেৱা কৰিবলৈও নকয় তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী জন্ম দিয়াৰ সাৰ্থক নহ'ব মনত ৰাখিব কথাটো গতিকে সেইকাৰণে আমি ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ নীতি আদৰ্শবিলাক আমি তেওঁলোকক দিব লাগিব এতিয়া ইয়াত কি কৈছে যে ভকতৰ স্নেহে কৃষ্ণৰ অৱতাৰ বুলি কৈছে ভকতৰ কাৰণে কৃষ্ণ অৱতাৰ হয় ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহি আৰ ভকতে ঈশ্বৰৰ কথা ভাবে কাৰণে ভগৱন্তই ভকতৰ কথা ভাবে ভকত ভগৱন্ত অভিন্ন তাৰপিছত কৈছে আছিলন্ত শান্ত এক দ্বিজ মহাজন কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন আপুনি কৃষ্ণ ভকত হওক আপোনাৰ চেহেৰা ভাল হ'বই আপোনাৰ শৰীৰ সুস্থ হৈ থাকিবই মন আনন্দত থাকিবই আপুনি মাত্ৰ কৃষ্ণত ভক্তি কৰিবলৈ শিকক এইটো হৈছে ভকতিৰ মাহাত্ম্য
গতিকে এওঁ শান্ত দ্বিজ আৰু কৃষ্ণৰ পৰম প্ৰিয় ভকত শোভন বুলি কৈছে ধুনীয়া সুন্দৰ চেহেৰা পাতি ভাল হৈ যাব দেই ঈশ্বৰৰ ভক্তি কৰক আপোনাৰ চেহেৰা এনেও সুন্দৰ হৈ যাব নামে শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত বুলি কৈছে শ্ৰুতদেৱ নামটোৰ নামান্বয় আছে আমি পঢ়া সময়ত স্কুলত এটা বিষয় আছিলে আমাৰ বয়সৰ সকলো মনত আছে নিশ্চয় শ্ৰুতলিপি শ্ৰুত মানে শুনা লিপি মানে লিখা শুনি পেলাই লিখা কাৰণে সেই বিষয়টোৰ নাম কি আছিলে শ্ৰুতলিপি গতিকে এতিয়া এওঁৰ নাম শ্ৰুতদেৱ শ্ৰুত মানে শুনে দেৱ মানে কৃষ্ণ দেৱতাৰ কথা শুনে শ্ৰেষ্ঠ দেৱতা কৃষ্ণৰ কথা সদায় তেওঁ শুনে কাৰণে তেওঁৰ নামটো শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত শ্ৰৱণতে ঈশ্বৰকো কৰিলা সাক্ষাৎ এনেকৈ আপোনালোকে প্ৰতিটো মাহেকীয়া ভাগৱত চক্ৰলৈ আহিবলৈ আজিয়েই ঈশ্বৰক কৈ থব প্ৰভু অহা মাহেকৰ ভাগৱতটো যাতে মই সহযোগ কৰিব পাৰোঁ তেতিয়াহে আপুনি পাৰিব দেই ভগৱানক জনাব লাগিব আপুনি ভগৱান আপোনাৰ হৃদয়তে আছে কিয় আছে যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী আপুনি যেনেকৈ ভাবিব আপোনাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আপোনাৰ হৃদয়তে আছে আপুনি কেনেকৈ ভাবে এতিয়া আমাৰ ভাৱনা তিনিটা ভাগত বিভক্ত কৰি দেখুৱাইছে ভাগৱতে মনত ৰাখিব সত ৰজ তম আমাৰ সমাজত বহুত মানুহে তমগুণত ভাবে বহুত মানুহে ৰজগুণত ভাবে কম সংখ্যক মানুহে সতগুণত ভাবে ৰজগুণ আৰু তমগুণত ভবা মানুহৰ সংখ্যা বেছি সেইকাৰণে মানুহবিলাকে আমাৰ কিছুমানে ইন্দ্ৰিয় পৰিতৃপ্তিৰ কাৰণে ঈশ্বৰক ভাবে আপুনি যেনেকৈ ভাবিব ঈশ্বৰে তেনেকৈ ভাৱনা পূৰণ কৰি দিব আমাৰ ভাগৱতত কৈছে অগুণ নাম অনুসৰি বেকত অন্তহৰি সুমৰন্ত যেই জীৱা ভাবে সেই ভাবে ভকতৰ পূৰ্ণ কৰি মন কাম ঈশ্বৰৰ নামৰ প্ৰভাৱে গুণনাম অনুসৰি যি ভাৱত ভাবিব দেই ঈশ্বৰে নকৰক মই আজি এই বগীনদী প্ৰাথমিকত তেনেকুৱা গুণ মানুহ আছে বুলি ভবা নাই কিন্তু মই উদাহৰণৰ কাৰণে কৈছোঁ যদি আপোনালোকৰ কোনোবা তমগুণী মানুহ আছে তমগুণী মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত দুখন হৃদয়লৈ আনি তেওঁ ভাৱনাটো পূৰণ কৰিবৰ কাৰণে ভগৱন্তক দৰখাস্তখন দি দিয়ে কি বুলি যদি আপোনালোকৰ ঈশ্বৰে নকৰক কোনোবা যদি ভঙুৱা আছে কোনোবা যদি মদপী মানুহ আছে কোনোবা যদি জুৱাৰী মানুহ আছে কোনোবা যদি পৰচৰ্চা কৰা মানুহ আছে সি ৰাতিপুৱা শুই উঠিয়ে ভগৱানক হৃদয়লৈ হাতখন আনি প্ৰভু এচিলিম খুৱাবা হে নাই ভঙুৱাই দৰখাস্তখন ৰাতিপুৱাই দি দিয়ে প্ৰভু এচিলিম খুৱাবা মদপীয়ে ক'ব প্ৰভু এগিলাচ খুৱাবা ভগৱানে কৈছে হ'ব হ'ব দে তোক লাগিলে ভাতেই খাবলৈ নিদিম তোক এচিলিম খুৱামেই আৰু তই ভাতেই খাবলৈ নাপাবি তথাপিও এগিলাচ মদ তোক খুৱামেই আৰু তই ভাতেই খাব নাপাবি জুৱা খেলা লগ এটা দিমেই তই ভাত খাবলৈ নাপাবি তথাপি পৰচৰ্চা মানুহ এটা লগ দিমেই আপুনি যেনেকৈ ভাবিব তেনেকৈ দিব মনত ৰাখিব কিন্তু যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী তমগুণী মানুহে ৰাতিপুৱাই সেইধৰণে ভাবে ৰজগুণী মানুহে কি বুলি ভাবে প্ৰভু ধন টকা পইচা সুখ ভোগ দিবা ধনং দেহি বিদ্যাং দেহি যশং দেহি ভাৰ্যাং দেহি পুত্ৰং দেহি বছ তেওঁ ৰজগুণৰ কাৰণে ভগৱন্তক ভাবে ভগৱানে কৈছে হ'ব তোক দি আছোঁ কিন্তু তই মোৰ ওচৰলৈ আহিব নোৱাৰিবি দেই সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগে ৰজু তমগুণে নেই বিষয়ক আপোনাৰ মনটো যেতিয়া বিষয়ৰ প্ৰতি ধাবিত হ'ব আপোনাৰ মন কোনোদিন পূৰণ নহয় বাসনা অতৃপ্ত বেদে কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণয়সতি আপোনাৰ মনটো যদি বিষয়ৰ প্ৰতি ধাবিত হৈ যায় বিষয়ত আতি আশকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিলতাৰ
আপুনি যেতিয়া বিষয়ৰ প্ৰতি ধাবিত হৈ যাব আপুনি কৃষ্ণক লগ পাব নোৱাৰে কেনেকৈ যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় আপোনাৰ কাপোৰখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে সেই কাপোৰখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনবা দিনা জানো পাব নাপাব গতিকে মিছা বিষয়ত লাগি যাতে আমি ধাবিত হ'ব লগা নহয় এয়া ভাগৱতে কৈ আছে দেই গতিকে ৰজগুণৰ ভাবেৰে যাবে আমি বিষয় ভাৱনাতে যাতে আমাৰ মনটোক আসক্ত কৰি দিব নালাগে গতিকে আপুনি বাসনাৰ বলি হৈ গ'লে বাসনাত বাধা পৰিলে ক্ৰোধ আহি যাব ক্ৰোধ আহিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব সেইকাৰণে কৃষ্ণই বাল্যকালতে গোকুলত কেইবাটাও অসুৰ মাৰি লৈছে কিয় তেওঁ বাল্যকালতে যদি সেই অসুৰকিটা বধ কৰি নলয় তেতিয়াহ'লে 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব আজি আপোনালোকে এয়া মহাৰাস কৰি আছে দেই ৰসই এবছৰ ৰাস আচল ৰসটো হৈছে যে যিটো আত্মাই পৰমাত্মাৰ ৰস পান কৰাটোকে হৈছে ৰাস বুলি কয় আপুনি ঘৰত অহা কাম এই থৈ অহা কামকেইটা যদি ইয়াত বহি ভাবি থাকে আপোনাৰ মনে কেতিয়াও ঈশ্বৰৰ কথা একান্ত মনে শুনিব নোৱাৰিব মনত ৰাখিব কথাটো সেইকাৰণে সেই আসুৰিক প্ৰবৃত্তিবিলাকক মাৰি দেখুৱাইছে প্ৰথম অসুৰ কাক মাৰিছে পুতনাৰ আবিধানিক অৰ্থ হৈছে দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা আপুনি কামনা বাসনাবিলাক আমি কিহৰ ওপৰত কৰি থাকোঁ অনিত্য অশাস্ত্ৰৰ ওপৰত আজি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি কি কথা ভাবি আছোঁ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ ভোগ এইবিলাকৰ কথাতে আমি আসক্ত হৈ থাকোঁ গতিকে আমাৰ মনটো মিছাৰ প্ৰতি ধাবিত হৈছে মাধৱদেৱে কৈছে হৰিহি কেৱলে সঁচা মাত্ৰ ৰাম 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 ও তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আজি আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰহ কেন অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাৰ পিছত দৌৰি আছোঁ নাই যিবোৰ আজি আছে কালিলৈ নাই তাৰ পিছত দৌৰি আছোঁ ভাগৱতৰ নিমন্ত্ৰণ পায়ো বহুতে কৈছে নাই এতিয়া ভাগৱত শুনি থাকিলে মোৰ বহুত লোকচান হৈ যাব কিন্তু আপুনি আজি ভাগৱত অনুষ্ঠানলৈ নহাৰ কাৰণে আপোনাৰ 50,000 টকা ব্যৱসায়ত লাভ হ'ল কিন্তু আপুনি নিব নোৱাৰে বুলি কৈছে পাৰ্থিৱ ধন ঐশ্বৰ্য সম্পত্তি যিমান ঘটি থৈ নাযাওক কিম্বা যাওঁতে নিব নোৱাৰে বুলি কৈছে যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায় যিমান গাড়ী মটৰ কিনিলে যিমান পকা ঘৰ বনালে আপুনি যাওঁতে লৈ যাব নোৱাৰে কিন্তু আজিৰ ধনটো লগত যাব শৰীৰৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায় আপুনি বিভিন্ন কৰ্মৰ মাজৰ পৰাই ভাগৱত অনুষ্ঠানলৈ কেনেকৈ আহিব লাগে মাধৱদেৱে ঘোষাত লিখিছে তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ আন কাম বিষয়ৰ কাম আন কামত আপুনি গোটেই জীৱন অতিবাহিত কৰিব পাৰিব কিন্তু জীৱনটো অসাৰ্থ হৈ যাব কিয় আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা কৃষ্ণ কথা শুনিব পৰা জন্ম কেৱল মানুহৰ বাদে আনৰ নাই কিন্তু মনত ৰাখিব মানুহৰ ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যে ভজে আনে ভজিতে নপাৰে আপুনি মানুহ হৈ যদি এই তত্ত্ব নাপায় তেতিয়াহ'লে আপোনাৰ জীৱটো আকৌ কলৈ যাবগৈ লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণতৰু শিলা আপুনি বিচাৰিব নালাগে আপোনাৰ জীৱই কৰ্মফলে গুচি যাব গতিকে মানুহৰ জন্ম পাবৰ কাৰণে সকলো জীৱই বাঞ্ছা কৰি আছে কিয় মানুহৰ জন্ম পালে ঈশ্বৰৰ ভক্তি কৰি জীৱই 7টা ষ্টেপ পাৰ হৈ যাব ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱ 7টা ষ্টেপ পাৰ হৈ গুচি নিজৰ ঘৰখন পাবগে প্ৰথমে দহিব পাতেক ছয়
কৰাইবে মহাপুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পোৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে আমি 7 নম্বৰত য'ৰ পৰা আহিছোঁ সেইখন ঘৰ পাই যাম আজি আপোনালোকে বিভিন্ন ঘৰৰ পৰা আহিছে লক্ষ্য কি বাৰু যে আজি আঞ্চলিক ভাগৱত চক্ৰ সামৰণি হ'লে খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু নাই আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এইখন ঘৰলৈ এইখন ঘৰ দেই মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ উদ্ধৱক চিনাকি কৰি থৈ গৈছে এইখন ঘৰলৈ যিটো জীৱ আহিছে য'ৰ পৰা আহিছে ক'ৰ পৰা পৰম ব্ৰহ্মৰ পৰা ওলাই আহোঁতে আকৌ পৰম ব্ৰহ্মৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা দেহাটো পাবলৈ যাওঁতে কিমান বাট অতিক্ৰম কৰিছে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ প্ৰত্যেকেই নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ উভচৰ প্ৰাণী 300 লক্ষ পশুৰ নাম 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰ জন্ম পাইছোঁ 2 লক্ষ ধমানবা হিতাহিত জ্ঞান শূন্য 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধুত তাৰ পিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটো পাইছোঁ মানুহৰ উপাধি পালে আজিৰ দৰে ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি নিজৰ ঘৰলৈ যাব পাৰে সেই কাৰণে দেৱতা সকলেও আনৰটো দূৰৰ কথা অতোহি দেৱ ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ধৰাধামত মানুহৰ জন্ম পালে ঈশ্বৰত ভকতি কৰি জীৱই পৰম গতি পাব কাৰণে দেৱতা সকলেও বাঞ্ছা কৰে আৰু আমি মানুহ হৈ যদি সেই কথা উপলব্ধি নকৰোঁ তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব এই তথ্য আমাক কৈছে যে এতিয়া শ্ৰৱণতে আমি যেতিয়া এনেকৈ শ্ৰৱণ কৰিম ইজনে সিজনক বুজি পাম দেই আপোনাৰ দেহত থকাজন আৰু মোৰ দেহত থকাজন যে একে এই কথাটো উপলব্ধি হ'ব সেইদিনাখন আপুনি জীৱন্ত মুক্ত হ'ব শ্ৰৱণ কীৰ্তন নকৰা মানুহে ঈশ্বৰক সাক্ষাৎ কৰিব নোৱাৰে আপুনি মইতো দূৰৰ কথা ব্ৰজৰ গোপীসকলে যেতিয়া অকুৰে কংসক বধ কৰিবৰ কাৰণে কৃষ্ণক আনিব গৈছিল গোপীসকলে প্ৰথমতে পঠাব খোজা নাছিল অকুৰে ক'লে গোপীসকল চিন্তা নকৰিবা কুৰ কংস অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে তেওঁক বধ কৰাৰ পিছতে মই আকৌ কৃষ্ণক তোমালোকৰ মাজলৈ পঠাই দিম অকুৰৰ কথাত বিশ্বাস কৰি পঠাই দিলে ধনুযজ্ঞ ভংগ কৰি কৃষ্ণ কংসক বধ কৰিলে কিন্তু গোকুললৈ ঘূৰি নগ'ল নোযোৱাৰ কাৰণে ব্ৰজৰ গোপীসকলে কৃষ্ণৰ বিৰহত খোৱা বোৱা এৰি কান্দি কাটি হিয়ালি জিয়ালি হৈ আছে কৃষ্ণ সকলোৰে হৃদয়তে থাকে আপুনি কি ভাবে কি কৰে সব জানে গতিকে উদ্ধৱক মাতি আনি ক'লে সখা মোৰ বিৰহত গোপীসকল একেবাৰে কান্দি কাটি হিয়ালি জিয়ালি হৈ আছে তুমি তেওঁলোকক প্ৰবোধ দি থৈ আহা আৰু মই যে তেওঁলোকৰ লগতে আছোঁ সেই কথাটো বুজাই থৈ আহা উদ্ধৱ গ'ল যোৱাৰ লগে লগে গোপীসকলে বেৰি কৃষ্ণৰ বাৰ্তা লৈছে কেতিয়া আহিব কিয় নাহে বিভিন্ন প্ৰশ্ন উদ্ধৱে কৈছে হে গোপীসকল তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল বিয়াকুল হৈছা সেইজন দেখোন তোমালোকৰ সকলোৰে হৃদয়ে হৃদয়ে আছে বোলে কেনেকৈ বোলে সকলো কাঠতে যেনেকৈ অগ্নি সোমাই আছে তেতিয়া তেওঁ উপমা দাঙি ধৰিছে কি বুলি সমস্ত কাষ্টতে অগ্নি আসন্ত বিয়াপি ঘড়ীখন বিনেতাংক নেদেখে তথাপি সব কাঠতে জুই সোমাই আছে কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে জুইচিলা বাঁহটোতে জুই সোমাই থাকে আপুনি এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ পেলাই যদি দিনৰ দিনটো বহি থাকে তাৰ ভিতৰৰ জুইটো দেখিবনে নেদেখে যেতিয়ালৈকে কাঠিটো লৈ বাঁহটোত ঘঁহাই দিয়া নাযায়
তেতিয়ালৈকে আমি তাৰ ভিতৰৰ জুইটো দেখা নাপাওঁ সেই মতে কৃষ্ণ আছে সবাৰো হৃদিত ভকতি নভৈলে নন্ত কাহাটো বিদিত আজিৰ দৰে যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন ভক্তি সৰ্বশ্ৰেষ্ঠ ভক্তিৰ আশ্ৰয় নলম তেতিয়ালৈকে আপোনাৰ মোৰ ইজনৰ প্ৰতি সিজনৰ কেতিয়াও সদ্ভাৱ সৃষ্টি নহব কৃষ্ণ কথা নুশুনা মানুহৰ হিংসা অন্যায় জেদ ঠেহ পেচ বেছি মনত ৰাখিব কথাটো তেওঁলোকৰ হিংসা খেয়াল বেছি আমাৰ এতিয়া সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সি আনক দুখ দিবলৈ আঘাত দিবলৈ ঠগিবলৈ প্ৰবঞ্চনা কৰিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে কাৰণ সি সদায় জীয়াই থাকিম বুলি ভাবে যেনে তেনে আনক অন্যায় কৰি মই মাত্ৰ আনন্দত থাকো এই ভাৱনা কৰা মানুহৰ সংখ্যা বেছি কিন্তু তেওঁ নাজানে আনক দুখ দিলে আঘাত দিলে অন্যায় কৰিলে ঠগ কৰিলে প্ৰবঞ্চনা কৰিলে সীমা ঠেলিলে হিংসা কৰা হয় পাপায় পৰপীড়নম আপুনি কাৰোবাক দুখ দিব লাগিব পাৰিব আপোনাৰ পাপ হ'ব আপুনি কাৰোবাক ঠগিব পাৰিব অন্যায় কৰিব পাৰিব সীমা ঠেলিব পাৰিব পাপ হ'ব পাপ হলে আপোনাৰ দুখ কষ্ট নামি আহিব আয়ুষ কাটি যাব আয়ুষ কমি যাব মনত ৰাখিব আনক দুখ কষ্ট দিয়া আঘাত দিয়া মানুহ কেতিয়াও 100 বছৰ জীয়াই থাকিব নোৱাৰে গতিকে ভাগৱত শুনি আমি সেই বেয়া স্বভাৱবিলাক এৰিব লাগিব বেয়া স্বভাৱ এৰি আমি ইজনে সিজনক আত্মজ্ঞান কৰিব পাৰিব লাগিব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত গতিকে জীৱন্ত মুক্ত হৈ যাব যেতিয়া ইজনে সিজনৰ আত্ম উপলব্ধি হৈ যাব তেতিয়া কোনেও কাকো দুখ কষ্ট দিব নোৱাৰে আমাৰ এতিয়া সেই জ্ঞানটোৰ অভাৱৰ কাৰণে আমি লোকৰ হোৱাই দেখিব নোৱাৰো আমাৰ সমাজত আনৰ হোৱা দেখিব নোৱাৰা মানুহৰ সংখ্যা বেছি আনৰ উন্নতি দেখিলে হিংসা কৰা মানুহৰ সংখ্যা বেছি হেতু স্বভাৱ যদি কাৰবাৰ আছে আজি ইয়াতে এৰিব দেই কাৰণ আমাৰ দশম স্কন্ধ ভাগৱতত কৈছে যি মানুহে আনৰ হোৱা দেখিব নোৱাৰে আনৰ উন্নতি দেখিব নোৱাৰে আনক হিংসা কৰে সেই মানুহৰ মনৰ কামনা ভগৱন্তই কোনোদিন পূৰণ নকৰো বুলি দশম স্কন্ধত কৈছে অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট ও তোমাত বিমুখ ভলে একোৱাত সুখ নাই অ যিটো সবে তাৰ কৃষ্ণৰ বিমুখ কৃষ্ণ বিমুখ হোৱা জনৰ কেতিয়াও মনৰ সন্তুষ্ট মানে আশা পূৰণ নহয় পৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাতো বিমুখ ভলে একোৱাত সুখ নাই মিছা সবে যত কৰে কষ্ট যিমান কষ্ট কৰক আপুনি যদি পৰহিংসা ভাৱ যদি আপোনাৰ অন্তৰত থাকে আপোনাৰ মনৰ কামনা কেতিয়াও ভগৱন্তই পূৰণ নকৰে কাৰণ আপোনাৰ কামনা কোনে পূৰণ কৰিব ভগৱন্তে কৈছে মই কৰিম মই পূৰ্ণ কাম তুমি অকাম মই স্বতন্ত্ৰ তুমি পৰতন্ত্ৰ এই কথা নুবুজি আমাৰ সমাজত এতিয়া নিজেই ধনী হ'বলৈ বিচৰা নিজেই সুখী হ'বলৈ বিচৰা মানুহৰ সংখ্যা বেছি দৰকাৰ হলে আপোনাক দুখ দি কষ্ট কৰি আনক ঠগ প্ৰবঞ্চনা কৰি নিজে সুখী হ'ব বিচৰা মানুহৰ সংখ্যা বেছি হেতু স্বভাৱ আছে যদি এৰিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট এজোপা গছৰ ফলকেইটা পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে In order to perfect human society, it is not necessary for us to destroy the family or the nation. আপুনি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ পৰিয়ালটো সুখৰ কাৰণে নিজৰ সমাজ এখন গঢ়িবৰ কাৰণে আনক কেতিয়াও দুখ দিবলৈ যাব নাপায় গতিকে আনক দুখ দিলে আপোনাৰ কি হ'ব পাপায় পৰপীড়নম এই কথা বুজি আমি যাতে সকলোকে আত্মজ্ঞান কৰিব পাৰো তাৰ কাৰণে আমি নিজক প্ৰতিষ্ঠা কৰিবলৈ শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব হেন জানি নিতে কৰা শ্ৰৱণ কীৰ্তন হৃদি মধ্যে দেখা সেহি পংকজ লোচন আমাৰ হৃদয়তে পংকজ লোচন ভগৱন্ত বিদ্যমান হৈ আছে সবৰে হৃদয়তে আছে এই কথাটো যাতে আমি উপলব্ধি কৰিব পাৰো আৰু যিদিনা উপলব্ধি হ'ব সেইদিনা আপোনাৰ সংস্কাৰ হ'ব আপোনাৰ পাপ কৰিব পাৰে একো নাই কিন্তু তাক মুক্ত হোৱাৰ ব্যৱস্থাটো বেদে দিছে পাপ কৰি অনুতাপ উপজিলে যাৰ অনুতাপে প্ৰায়শ্চিত্ত জানিবা হাতাৰ
আপুনি এটা কৰা কামৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সীমা ঘূৰিয়াই বেয়া পাইছে, সমাজে বেয়া পাইছে। আপুনি উপলব্ধি কৰিব লাগিব যে মই এনেকুৱা বেয়া কাম আৰু ভৱিষ্যতে নকৰোঁ, তেতিয়া সেইজনৰ সংস্কাৰ হৈ গ'ল। কিন্তু কোনোবাই দ্বন্দ্ব ভৰাই কেতিয়াও আমাক সংস্কাৰ কৰিব নোৱাৰে যদি আমি উপলব্ধি নকৰোঁ। উপলব্ধি নকৰিলে আমাৰ সংস্কাৰ নহয়। এই তথ্য আমাক দাঙি ধৰিছে। ইয়াৰ পিছত কৈছে এৰাম আনে পুনো অষ্টাংগ যোগ কয়া দি কৰি অসৰ্বকৰ্ম কৰি উনি চিনে প্ৰাণ হৰি ও একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য শ্ৰুত দেৱ নাম প্ৰভুক চিন্তিলা। এতিয়া সৰ্বকৰ্ম মানে আনে পুনো অষ্টাংগক যোগক আদি কৰি, অৰ্থাৎ বৈদিক নিয়ম মতে ভগৱন্তত ভক্তি কৰিবলৈ 8 প্ৰকাৰ যোগ আচৰণ কৰিব লাগিছে। এই 8 প্ৰকাৰৰ নিয়ম আচৰণ কৰিও যিজনক দেখা নাপায়, এই কথাটো কৈছে যে আনে পুনো অষ্টাংগ যোগক কৰি নিচিনে আনে কোনো অষ্টাংগ যোগক কৰি যিজনক চিনি নাপায়, সৰ্বকৰ্ম কৰিও নিচিনে প্ৰাণহৰি, আৰু যাগ যজ্ঞ কৰ্ম কৰিও যিজনক চিনি নাপায়, একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা। এক কৃষ্ণৰ কথা শ্ৰৱণ কৰি আপুনি ভকত হ'ব পাৰিব। ধন্য শ্ৰুত দেৱ নাম প্ৰভুক চিন্তিলা, যে তেওঁক ধন্যবাদ দিছে, প্ৰশংসা কৰিছে যে তেওঁ প্ৰভুক চিনি পাইছে, ঈশ্বৰক চিনি পাইছে। কেনেকৈ? শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণৰ জৰিয়তে। অশ্ৰৱণ কীৰ্তন আদি নৱধা ভকতি মহাযত্নে কৃষ্ণ তকৰন্ত প্ৰতিনীতি কৃষ্ণত ভকতি বিপ্ৰ ভৈলা পূৰ্ণ কাম সমস্ত সুখৰে মন ভৈলয় উপশাম। এতিয়া শ্ৰৱণ কীৰ্তনৰ 9বিধ ভক্তি তেওঁ দৈনন্দিন জীৱনে বহুত যত্ন কৰি কৰে। আপোনালোকেও এই তথ্যটো বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে যত্নপৰ হ'ব। অৰ্থাৎ ভক্তিৰ 9টা প্ৰকাৰৰ ভিতৰত যিকোনো এটা যাতে মই দৈনন্দিন জীৱনত কৰিব পাৰোঁ। মই যিকোনো প্ৰকাৰে গাটো ধুই গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা কৰিমেই, ৰাতিপুৱা গাটো ধুই মই ঈশ্বৰৰ উপাসনা এটা কৰিমেই, এনেকুৱা দৃঢ়তা লাগিব, মনৰ দৃঢ়তা লাগিব দেই। আপুনি যদি অৱহেলা কৰে আপুনি গোটেই জীৱন শেষ হৈ যাব, আপুনি ভক্তি কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে 3 বাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। 3 বাৰলৈকে ভগৱানে কৃপা কৰি আমাক নৰদেহা দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো মুখত আহক। গুৰুজনে কৈছে তুমি এইটোৱে শেষবাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাম বুলি আশা কৰি নাথাকিবা, এইটোৱে শেষবাৰ বুলি ভাবি আমি নিমন্ত্ৰণ পালেই আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগে, 10 বন কাটি কৰি হ'লেও, কাৰণ এইটো সম্পদ আৰু এইটো ধন আমাৰ লগত যাব। পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐতো এটিক্ষণে এৰা আল জাল পাছে মৰি বাহা কান্দি। আঞ্চলিক ভাগৱতলৈ নিমন্ত্ৰণ পায়ো ইমান গৰম, ইমান ঠাণ্ডা, ইমান বৰষুণ ইত্যাদি বিভিন্ন কাৰণ দেখুৱাই যদি আপুনি নাহে, তেতিয়াহ'লে আজিৰ এই কৰ্ম আঁচনিটো আঞ্চলিক শাখাই সফল ৰূপায়ণ কৰি আঞ্চলিকৰ সকলো জীৱৰূপী শ্ৰেষ্ঠ জীৱ মানুহক পৰম গতি দিয়াৰ যিটো কৰ্ম আঁচনি, তাৰ পৰা আপুনি নিজক বঞ্চিত কৰি ৰখাৰ কাৰণে আজিৰ দিনটোত পৰকালৰ ধনৰ অভাৱত অনাৰব্ধ কালত আপোনাৰ জীৱই কান্দি থাকিব লাগিব। এইটো ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। এতিয়া আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ।
প্ৰাৰব্ধ মানে পূৰ্বজন্মত যি বেছি পুণ্য লৈ আহি আমাৰ এই বগীনদী গাঁওখনত বসবাস কৰিছে সি সবতকৈ ওপৰত আছে মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্য লৈ অহাজন কমত থাকিব আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব পাৰিব এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে বাস্তৱতে যদি আমি চাওঁ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্তৰ লিখি যিমান নম্বৰ পাব নম্বৰৰ ওপৰত ভিত্তি কৰিহে পৰীক্ষকে তাক উপাধিটো দিব পাৰিব কিমান নম্বৰ পালে ষ্টেণ্ড কৰে কিমান নম্বৰ পালে ডিষ্টিংশ্যন পায় কিমান নম্বৰ পালে ষ্টাৰ পায় কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন লেটাৰ পায় সেই অনুপাতেহে পৰীক্ষকে তেওঁক উপাধি দিব পাৰিব এক নম্বৰ যদি কম হয় ডিষ্টিংশ্যন পোৱা লোৱাটো এক নম্বৰ পোৱা হ'লে ষ্টেণ্ড কৰিলেহেঁতেন এক নম্বৰ কমিলেও পৰীক্ষকে ক'ব নোৱাৰিব মই ইয়াক ষ্টেণ্ড কৰা বুলি কৈ দিছোঁ মনত ৰাখিব কথাটো যেনেকৈ বাস্তৱ জগতখনত আপুনি ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্তৰ লিখি পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি পৰীক্ষকে যেনেকৈ তেওঁক উপাধি দিয়ে ভগৱানে আমি লৈ অহা পুণ্যৰ ওপৰতে আমাক অৱস্থান কৰি ৰাখিব যোনে যিমান পুণ্য লৈ আহিছে সেই পুণ্যৰ অনুপাতেহে আপোনাক অৱস্থান কৰি ৰাখিব কিন্তু ই স্থায়ী নহয় মনত ৰাখিব কথাটো আমাৰ পূৰ্ব পুণ্যটো স্থায়ী নহয় ই গতিশীল আজিৰ দৰে ভাগৱত শুনি আপুনি যদি জীৱনৰ বেয়াবিলাক এৰি ভাল ল'ব পাৰে আপোনাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহি যাব এইটোকে মায়া বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকীও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা সবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেনি উৰুৱাই নিয়ে তাৰ যেনেকৈ নিৰ্দিষ্ট নাই আমাৰ জীৱনৰ সুখ দুখ কৰ্মফলৰ ওপৰত ভিত্তি কৰি ভগৱানে কেতিয়া কেনেকৈ অতৰাই নিব তাৰো কোনো সিদ্ধান্ত নাই চাই থাকোঁতেই বগীনদী গাঁৱত বাপেক মাকৰ দিনত একোৱেই নাছিলে এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই কাৰোবাক আকৌ বাপেক মাকে বহুত সম্পত্তি দি থৈ গৈছিল পুতেকহঁতৰ দিনত বেছি কিনি আজৰি হৈছে এই যিটো পৰিৱৰ্তন এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব কৰ্মৰ ওপৰত কৰে শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আপোনাৰ জীৱনৰ সুখটো অতৰাই নিবলৈও বেছি সময় নালাগে আৰু দুখটো পা আপোনাক অৱসান ঘটাবলৈও ভগৱানৰ বেছি সময় নালাগে ই চকৰিৰ দৰে ঘূৰাই থাকে চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ আপুনি ভাগৱত শুনি মাত্ৰ বেয়াবিলাক এৰিবলৈ যত্ন কৰক বেয়া এৰি ভাল লোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহি যাব ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে মাতৃৰ গৰ্ভত স্থিতি হোৱা দিনৰ পৰা এটা জীৱই কি খাব লাগিব কি খাব নালাগিব কি কৰিব লাগিব কি কৰিব নালাগিব কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলীৰ সমস্ত দিশ ভাগৱতত আমাৰ বৰ্ণনা কৰি আছে এই ভাগৱত শুনি আমি যাতে ভাগৱতৰ নীতি আদৰ্শৰে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সদায় এনেকুৱা ভাগৱত চক্ৰ নিজে নাপাব নিজাববীয়াকৈ চেষ্টা কৰিব